ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। মই এই মুহূৰ্তত আছোঁ বঙাইগাঁও জিলাৰ বালাৰচৰ মাত্ৰাগোলা পঞ্চায়তত, আৰু এই পঞ্চায়তটো হৈছে বঙাইগাঁও জিলাৰ ভিতৰতে অধিক ভোটাৰ থকা পঞ্চায়ত। আৰু ইয়াতো মই দেখিবলৈ পাইছোঁ এনেধৰণে ৰাইজৰ মাজত মাত্ৰ চৰ্চা চলিছে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি। মোৰ স্থানীয় যিসকল লোক আছে তেওঁলোকৰ মতামত ল'বলৈ যত্ন কৰিম। এই যদি বতাহ কোনফালে গৈছে দৰাচলতে বালাৰচৰ মাত্ৰাগোলা পঞ্চায়তত ৰাইজৰ মন্তব্য ল'বলৈ মই যত্ন কৰিম। যাতে কি কয় এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত কি দেখা পাইছে? দেখা পাই আছে। আমি এইকেইদিন প্ৰথমে ক'ব লাগিব যে আপোনালোকৰ প্ৰিণ্ট মিডিয়াক আমি ধন্যবাদ জনাইছোঁ আমাৰ ৰাইজৰ তৰফৰ পৰা। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ককিলিয়া জিলা পৰিষদৰ প্ৰাৰ্থী ছেকাণ্ডাৰ আলিয়াই প্ৰধানী আৰু ফিল্ড আমি ক'ব গ'লে 6টা জিপি আমি চুকে কোণে ঘূৰি আছোঁ। ছেকাণ্ডাৰ প্ৰধানী বহুত 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 ভোটত জিকিব, এইটো নিশ্চিত। আৰু এইকাৰণেই জিকিব, প্ৰধানী এটা যুৱ নেতা, সি যোৱা 5 বছৰ গাঁও পঞ্চায়তৰ সভাপতি আছিল। তাৰ কামৰ যিটো উন্নয়ন, সেই উন্নয়ন ধাৰা চাই ৰাইজে তাক ভোট দিব। আৰু এই চেগতে মই ক'ব খোজোঁ যে এই বালাৰচৰ জিপিৰ পৰা হয়তো প্ৰাৰ্থিত্ব পাইছে ছেকাণ্ডাৰ প্ৰধানী। আমি ককিলিয়াৰ পৰা মই নকওঁ চেলেঞ্জত যে ইমানখিনি ভোট দিব পাৰিম, কিন্তু মই ক'ব পাৰোঁ এইখিনি যে বহুত 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 ভোট পাব ছেকাণ্ডাৰ প্ৰধানী আমাৰ ককিলিয়াৰ পৰা। গতিকে আমাৰ দলীয় হিচাপে আমাৰ কাউন্সিলাৰ জিলা পৰিষদ ছেকাণ্ডাৰ প্ৰধানী বহুত ভোটত জিকিব বুলি। এয়া কংগ্ৰেছ দলৰ সমৰ্থক, তেওঁলোকৰ মন্তব্য। কংগ্ৰেছৰ ফালে বৈছে বতাহ। মই অন্যান্য যিসকল লোক আছে তেওঁলোকৰ কাষলৈকো যাবলৈ যত্ন কৰিম। কি হ'ব এইবাৰ পঞ্চায়ত নিৰ্বাচনত? এইবাৰটো পঞ্চায়ত নিৰ্বাচন আমাৰ যিটো 13 নম্বৰ কুকিলা, এই 11 নম্বৰ কুকিলা জিলা পৰিষদৰ প্ৰাৰ্থী ছেকাণ্ডাৰ প্ৰধানী তেওঁ বহুত ভোটত জিকিব। আৰু যেহেতু 5 বছৰ প্ৰেচিডেণ্ট আছিল আমাৰ ইয়াতে বালাৰচৰ মাত্ৰাগোলা গাঁও পঞ্চায়তত, বহুত ভাল ভাল কাম কৰিছে, ৰাস্তা ঘাটৰ কাম বহুত কৰিছে। আৰু যিবিলাক অইন দলৰ আমাৰ ইয়াতে এইটো কংগ্ৰেছ দলৰ জিকি থাকিব, আৰু বেলেগ দলৰ বিজেপি দলৰ প্ৰাৰ্থীয়েই নাই। এইটো এটা নিৰ্দলীয় প্ৰাৰ্থী আছে, সেইটো নিৰ্দলীয়তো কোনো স্থায়ী নাই, এইটো তাৰ কোনো স্থায়ী নাই। জিকি ক'ত যাব? আৰু বিজেপিতো যাব নোৱাৰে, বিজেপি কৰা মানুহ নাই, ব্যক্তি কংগ্ৰেছ কৰাই মানুহ নিৰ্দলীয় প্ৰাৰ্থী হৈছে। এই অঞ্চলটোত কংগ্ৰেছৰ আধিপত্য বেছি, কি কয়? তাৰমানে আমাৰ 11 নং জিলা পৰিষদৰ মানে কংগ্ৰেছ দলৰ সদস্য পদৰ প্ৰাৰ্থী, জিলা পৰিষদৰ প্ৰাৰ্থী ছেকাণ্ডাৰ প্ৰধানী, তেখেত আমাৰ ভাল। আৰু তেখেতে এনেকুৱা আমাৰ কাম কৰিছে বিগত 5 বছৰত। আমাৰ দেশ উন্নয়নত বহুত সহায় হৈছে। আমাৰ এই ৰাস্তা ঘাটত সহায় হৈছে। বৰগোলা ব্ৰিজৰ এপ্ৰচৰ ইফালে যিখিনি কাম আছিল তেখেতৰ নেতৃত্বত আমাৰ MLA চাহাবে সেইখিনি কাম সম্পূৰ্ণ কৰি দিছে। সেইকাৰণে আমাৰ ৰাস্তাটো সুগম হৈছে। আৰু এইবোৰ ৰাস্তাও তেখেতৰ নেতৃত্বত হৈছে, পূৰ্বজপীয়া ৰাস্তাও তেখেতৰ নেতৃত্বত হৈছে। গতিকে তেখেতৰ বহুত ভূমিকা আছে, আৰু তেখেতে ইনশাল্লাহ